সকলোৱেতো পকৰি খাইছেই, নানান বিধৰ পকৰি খাইছে। তেতিয়াহ'লে আজি বনাওঁ আহক আলুৰ পকৰি। একদম খাই লৈ পেলাই তাৰপিছত ক'ব। আৰু এতিয়া বনাওঁগৈ আহক আলুৰ পকৰা। পকৰি বনাবৰ কাৰণে মই এইফালে আলু 4টা ল'লোঁ আৰু পিঁয়াজ 2টা, জলকীয়া 4-5টামান ল'লোঁ। মই মানে আলুখিনি প্ৰথমতে পানীত অকণমান তিয়াই থৈছিলোঁ, নথলেও নাই, ধুই পেলাই থৈ দিলেই হ'ল। তাৰপিছত ধুই পেলাই লগে লগে আপোনালোকে এনেকৈ পিহনাত ৰুকি ল'ব। মানুহ চাই আপোনালোকে আলু ল'ব, কাৰণ আলুটোৱে মেইন, গতিকে আলু বেছিকৈ লাগিব মানুহ বেছি হ'লে। আৰু যিহেতু আমাৰ 2জন, গতিকে 4টা আলু লৈছোঁ, এইখিনি যথেষ্ট আৰু আমাৰ কাৰণে। তাৰপিছতে এতিয়া পিহনাত ৰুকি লৈ পেলাই আলুখিনিত পানী ঢালি দিলোঁ, কাৰণ আলুৰ পৰা চাওক ৰঙচুৱা পানী এটা ওলাই, মানে কাটাৰ পিছত আলুৰ পৰা সেই পানীটো আমি পেলাই ল'ব লাগিব। আকৌ পানী দি ধুই লৈছোঁ, মই পূৰা টুকি লৈছোঁ আৰু আলুখিনি বেলেগ এটা বাচনত টুকি ল'লোঁ, মানে ৰঙচুৱা পানীখিনি নোহোৱা কৰি পেলাই। আৰু চাওক পূৰা একদম জোৰে জোৰে চেপি লৈছোঁ। এতিয়া এইখিনিত মই এতিয়া দিম আৰু মেইন বস্তু, এতিয়া পিঁয়াজ লাগিব, গতিকে পিঁয়াজ পকৰিত অকণমান বেছি হ'লে মই খাই ভাল পাওঁ, গতিকে মই পিঁয়াজ ডাঙৰ ডাঙৰ চাইজৰ 2টা দিছোঁ। আৰু যিহেতু আমাৰ মানে বস্তু কম, গতিকে 2টা পিঁয়াজে যথেষ্ট। আৰু জলকীয়া দিলোঁ 4-5টামান। এনেকৈয়ে পিঁয়াজখিনি মই অকণমান ডাঙৰ কৰিছোঁ, অকণ সৰু কৰিছোঁ। আৰু মেইন বস্তু হ'ল বেচন, গতিকে বেচনটো লাগিবই পকৰি বনাবৰ কাৰণে। বেচনো দিলোঁ মই জোখমতে আৰু অকণমান নিমখ দিলোঁ। এয়া মোৰ সানি কৰি হৈ গ'ল। চাওক এতিয়া কেনেকুৱা হৈ গ'ল সানাৰ পাছতে। পকৰিৰ জোখত এতিয়া আপোনালোকে যিমানটো ডাঙৰ চাইজত খায় আৰু যিমানটো জোখমতে বনাই খায়, সেইমতে আপোনালোকে এনেদৰে বনাই তেলত দিলেই হৈ যাব আৰু পকৰি। এনেকুৱা একদম সহজ পদ্ধতি আৰু কোনো দালি নালাগে, কোনো মটৰ নালাগে। এনেকৈ আপোনালোকে বনাই খাবচোন, সঁচাকৈ মানে দালিতকৈ বেছিকৈ ভালহে লাগে খাবলৈ। মই কিন্তু বহুত ভাল পাওঁ এনেধৰণৰ আলুৰ পকৰা খাই। আৰু চাওক মই তেলো কমাই দিছোঁ, মানে তেলটো পিছত ৰৈ গ'লে একো কামত নালাগে যে, সেইকাৰণে মই তেল কমাই ভাজিছোঁ। আৰু বেছি তেল থাকিলেও ভাল নালাগে, গতিকে কম তেলতে মই মানে কমাই সেনেকৈ ভাজিছোঁ। আপোনালোকে বেছি তেলো ল'ব পাৰে, কোনো কথা নাই। মই ৰিফাইন আৰু মিঠাতেল মিক্স কৰি লৈছোঁ। তাৰপিছতে সেয়া মোৰ ভাজি ৰঙচুৱা হোৱাৰ পিছতে মোৰ এতিয়া খাবলৈ হৈ যাব পকৰি। চাওকচোন কালাৰো কি ধুনীয়া হৈছে। কোনোবাই গম পাবনে বাৰু এয়া আলুৰ পকৰা বুলি? খালে কিন্তু গমেই নাপায় আলুৰ পকৰা নে দালিৰ পকৰা, একোৱে গম নাপায়। আৰু চাওক কিমান মচমচীয়া হৈছে একেবাৰে, সঁচাকৈ মানে এনেকুৱা পকৰা খালে যে খাই থাকিবলৈ মন যায়। আৰু এয়া মোৰ হৈ গ'ল বনাই কৰি। তাৰপিছতে কৈছোঁ আৰু ভেলেণ্টাইন ডে' বুলি আজি কোনেও একো নিদিলে, নিজে বনালোঁ পকৰি। আৰু মই যিখিনি আছিলে গোটেইখিনি বনাই দিলোঁ। মই আধা আধি মানে বনাই থাকোঁতেই খালোঁ। খাই হোৱাৰ পাছত মানুহজনৰ কাৰণেও বনাই থৈছোঁ, মানুহজন আহি খাবহি আৰু মই আগতীয়াকৈ খাই ল'লোঁ, কাৰণ ৰৈ থাকিবতো নোৱাৰি এইবিলাক বস্তু মুখৰ ওচৰত থাকিলে। গতিকে তেওঁৰ কাৰণে বনাইছোঁ আৰু মই অলপকৈ খালোঁ। খাই লৈ পেলাই এতিয়া মানে প্লেটখনত জোখাৰে আৰু প্লেটখনত এইখিনিলৈকে হ'ল পকৰা। আৰু এতিয়া মানুহজন আহিলে দিব লাগিব, আৰু ময়ো খাম ইয়াৰ পৰা অকণমান। তাৰপিছতে পিঁয়াজ অলপ ছটিয়াই লৈ পেলাই কৈছোঁ আৰু মানে এয়া আপোনালোকেও বনাই খাব বুলি, বহুত টেষ্টি হয়। মানে খাই লৈ ক'ব ইমান ধুনীয়া পকৰা নহয়, খালে খাই থাকিবলৈ মন যাব। ছোৱালীক দিলোঁ, কিন্তু ছোৱালীয়ে নাখালে, এটাহে খালে। জলকীয়া আছিলে মানে 2-3টুকুৰমান জলকীয়া আছিলে যে, আৰু তাই পিঁয়াজ থকাৰ কাৰণে বেয়া পাই খায়, নাজানো আৰু কি ছোৱালী। আৰু মোৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে পায় আলুৰ পকৰা আজি ভেলেণ্টাইন ডে' বুলি। আৰু খাই চালোঁ, এনেকুৱা টেষ্টি নহয় সঁচাকৈ। আপোনালোকে যদি কোনোবাই বনাই খোৱা নাই, এবাৰ বনাই খাবচোন, খাই লৈ পেলাই মোক কমেণ্ট কৰি জনাব। সঁচাকৈ ইমান ধুনীয়া পকৰা নহয়, মই আজি আপোনালোকক চেলেঞ্জ দি কৈছোঁ, এনেকুৱা পকৰা আপোনালোকে মানে বিনা মানে দালিত বনাই খাব পাৰিব। সঁচাকৈ বহুত টেষ্টি মানে একদম ক'ব নালাগে।